সকলোকে নমস্কাৰ জনাইছো আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভালে কুশলে আছে আৰু ভালে কুশলে থকাতে কামনা কৰিছো আৰু আজি আমি দুটাই মানে পিকে আছে মোৰ লগত আৰু পিকে আজি বহুত দিনৰ মূৰত লগ পাইছো আৰু পিকে আৰু মই আজি গৈ আছো আমাৰ ওচৰতে ৰাষ্ট্ৰীয় সাহিত্য আৰু সাংস্কৃতিক উৎসৱ চলি আছে লগতে আছে আপোনাৰ গ্ৰন্থমেলা কৃষি মেলা বাণিজ্য মেলা আৰু আপোনালোকৰ বিভিন্ন জনগোষ্ঠী খাদ্য সম্ভাৰ এই সকলোবোৰ চাবলৈ চেষ্টা কৰিম আৰু কি পৰিস্থিতি হৈ আছে তাত সকলোবোৰ জানিবলৈ চেষ্টা কৰিম আৰু এতিয়া পাই গলোহি নিৰ্দিষ্ট স্থানটো আৰু ইয়াতে বহুত গাড়ী দেখা পাইছো আৰু বৰ হেৰেঙা লাগিছে আৰু ভিতৰত মানুহ কিমান হয় সামগে বাৰু আৰু ইয়াতে লিখা আছে ডকচিৰি এতিয়া কোনফালে সোমাব লাগিব হেতে বুজি পোৱা নাই বোৰ্ডখন ইয়াতে লিখা আছে বাৰু একিতে গাড়ীখন ৰাখি লওঁ আৰু কাৰোবাক সুধি লওঁ আৰু প্ৰথম সোমাই পিকে ফটোশ্বুটৰ কাৰণে মানে কেমেৰামেন হ'বলৈ পাই গ'ল মানুহ এগৰাকীয়ে ক'লে যে ফটো উঠাই দিয়া বুলি আৰু পিকে এইবিলাকত পাকৈত আৰু কামত লাগি গ'ল এতিয়া সোমাই আহিলো কিন্তু একেবাৰে মানুহ খালি লাগিছে এজনো মানুহ লগ পোৱা নাই প্ৰথম সোমাতে যেটো ফটোশ্বুট কৰিলে বাইদেউগৰাকী সেইগৰাকীকে লগ পালো আৰু এফালে দেখোন মানুহৰ ঘৰহে আছে আৰু এফালে চিনগিটা দি থৈ দিয়া আছে বাৰু এফালে লাইট আছে আৰু এফালে যাম আমি অৱশেষত ৰাস্তাটো পাই গলো আৰু এইটো ৰাস্তা আৰু আমি প্ৰথমতে যিগৰাকী বাইদেউ ফটো উঠাই দিছিলো সেই বাইদেউগৰাকী আমাৰ আগে গৈ আছে আৰু ইয়াত নকলে হয় আৰু আকৌ এবাৰ আমাক ফটো উঠাই দিয়ে বুলি ইয়াতে আৰু যেহেতু অলপ আন্ধাৰ হৈছে লাইট জ্বলাই দিছে সেইকাৰণে কেমেৰা কোৱালিটি অকমান বেলেগ হৈ যাব তাৰ বাবে আপোনালোকে বেয়া নাপাব আৰু গৈ থাকিব লাগিব কিমান দূৰ যাব লাগিব আৰু দুই ফালে আছে বাগান আৰু মাজে সৰু তামোলৰ পুলি লগাই থৈ দিছে আৰু তাৰ বাবে মানে ধুনীয়া লাগিছে দেখো আৰু মাজে টিউব লাইট লগাই দিছে সেইবাবে মানে আৰু ধুনীয়া লাগিছে এতিয়া মানে পোহৰটো ভালদৰে মিলা নাই চিকমিক বেলিকা নিচিনা হৈ আছে সেইটো কাৰণে লাইট জ্বলাই দিছে অলপ বেলেগ লাগিছে মানে আৰু যে কি নহওক ভিডিওটো আপোনালোকে চাই থাকিব সব বাগান দেখিছে নেব সব বাগান আৰু আমাৰ লগত পিকে আছে আৰু পিকে আজিকালি ভিডিওত আহিবলৈ অকমান সংকোচ কৰিছে আৰু আমাৰ বাইদেউগৰাকী আগে গৈ আছে মই পুনৰবাৰ কৈছো এটা আকৌ ফটো উঠাই দে বুলি নকলে হয় আৰু এতিয়াও আমি পোৱাগে নাই কিমান দূৰ যাব লাগিব আৰু এইফালৰ পৰা এখন স্কুটিহে আহিছে আৰু মানুহ একেবাৰে নাই যেন লাগিছে একদম খালি লাগিছে আৰু এতিয়া মেইন ঠাইডোখৰ পাই গৈছোহি আৰু ইয়াতে তিনিগৰাকী মানুহ দেখে পাইছো আৰু ইয়াতে লিখা আছে ডকচিৰি ষষ্ঠ শব্দ আৰু ইয়াতে কিবাকিবি লিখা আছে এইবিলাক বৰ চাবলৈ কোনো মই প্ৰয়োজন বুলি নাভাবো কিবাকিবি লিখা আছে আৰু ইয়াতে দুই এজন মানুহ দেখা পাইছো কিন্তু একেবাৰে শূন্য আৰু মেইন গেটত যেনেকৈ লিখা আছিল তেনেকৈ মানুহ ইয়াত হোৱা নাই দেখা পাইছে আপোনালোকে দুই এজন মানুহ বাহিৰে একেবাৰে মানুহ নাই আৰু ক'ত কি হৈছে মই আপোনালোকৰ ভিতৰলৈ গৈ পিনি দেখাবলৈ চেষ্টা কৰিম আৰু প্ৰগ্ৰাম চলি আছে আগলৈ আৰু ইয়াতে কেজনমানৰ ফটো দেখা পাইছো আৰু কাৰ ফটো আছে সেইখিনি প্ৰথমতে চাই লৈছো বাৰু আৰু প্ৰথম সোমাই দেখিব এফালে পদ্মশ্ৰী শ্ৰীযুত যাদৱ পায়েং ডাঙৰীয়াত আছে আৰু এফালে আছে শ্ৰীযুত উদয় থুলুং তাৰ পিছত আছে ডক্টৰ প্ৰসন্ন কুমাৰ দালাই শ্ৰীযুত প্ৰকাশ গৌতম খ্যাতি সম্পত্তি কবি নেপালৰ ইয়াৰ কবিসকলক হেৰিসকলক গোটেইখিনি মানুহ ইয়াতে লগাই থৈ দিছে ধুনীয়াকে ৱাও আৰু এইফালে এটা ঘৰ দেখিলো কিন্তু কোনো মানুহ নাই ইয়াত আৰু এইফালে প্ৰগ্ৰাম চলি আছে অলপ ভইচ অভাৰ দিব লাগিব কাৰণ আমাৰ ইয়াত মানে গান বাজি আছে আৰু গান বজাৰ কাৰণে মই ইয়াত কপিৰাইট আহিব আৰু আপোনালোকক মই ভইচ অভাৰ কৰি পিনি দেখুৱাই দিছো আৰু মানুহ মানে একেবাৰে নাই দুই এখন চকী খালী আছে মানুহ ইয়াত ফুল নহয় কিবাকিবি অনুষ্ঠান চলি আছে তেওঁলোকৰ আৰু দেখা পাইছে ৱাও ইফালে মাৰ্কেট হৈ আছে মানে মেলা এইটো কি মঞ্চ নেকি ইয়াত কালি ভাওনা ইয়াতে হৈছিলে ন কালি ভাওনা ইয়াতে হৈছিলে আৰু এইফাললৈ আৰু পিছৰ পৰা দেখা সাক্ষাৎ হোৱা নাই তথাপি তেখেতে যোৱাকালি গধূলি মোক ফোন কৰিছিল লৈ পেলাই নিজকে খুব ভাল লাগে আৰু এফালে দলংখন দি দিছে গাঁওখনৰ নাম মিল গাঁও এফালে কি গাঁও আছে নেকি ইমান বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে ভৰা এখন গাঁও বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এই অঞ্চল আৰু এইফালে গ্ৰন্থমেলা হৈ আছে আৰু গ্ৰন্থমেলা আপোনালোকক দেখুৱাই দিছো
আৰু মেইন গেটত লিখা আছে ডকচিৰি বুলি আৰু ডকচিৰি শব্দটো মিচিং জনগোষ্ঠীৰ হ'ব নেকি মই ভালদৰে নাজানিব আৰু কোনে কোনে জানে আপোনালোকে কমেন্টত জনাই দিব আৰু আন্ধাৰৰ বাবে অলপ কোৱালিটি বেলেগ হৈ গৈছে আৰু ইয়াতে কিতাপৰ দোকান মানে বৰ ডাঙৰ ডাঙৰকৈ ভালেমান কিখন আছে কিন্তু কিতাপৰ দোকানত একেবাৰে ভিৰ নাই দুই এজন মানুহ আছে কিন্তু কিনিছে নে এনে চাই আছে হেতু বাৰু মই নাজানো আৰু আজিকালি মানুহবিলাকে কিতাপবিলাক কিনে কিন্তু আলমাৰিটো সজাবৰ কাৰণে কিনি লৈ যায় আৰু দেখা পাইছে আপোনালোকে এইবিলাক কিতাপ মই আপোনালোকক থুলমুলকে দেখুৱাই দিলো আৰু গোটেইখিনি কিতাপ দেখাবলৈ অকমান দিগদাৰ আছে আৰু ইয়াত এখন আছে ৰঞ্জু হাজৰিকা সাহেবৰ পুৰাণ আৰু দেখা পাইছে একেবাৰে মানুহ নাই আৰু এফালে ফটো শুট চলি আছে কিতাপ কিনা নাই কিন্তু এফালে ফটো তুলিবৰ কাৰণে পোজ দি আছে বাকি একো নাই আৰু কিতাপ কিন্তু বহুত আছে আৰু মই দোকানী কেজনক সুধিছিলো মানে যি সকলে কিতাপ আনিছে একেবাৰে বিক্ৰী হোৱা নাই বুলি কৈছে আৰু এখন কিতাপৰ দোকান দেখা পাইছে একেবাৰে মানুহ নাই আৰু ইয়াৰ পৰা মই দেখুৱাই দিছো আপোনালোকক অলপ কৈ আৰু একেবাৰে মানুহ নাই পুনৰবাৰ কৈছো আপোনালোকক আৰু কিতাপবিলাক সব পুৰা ভৰাই ৰাখিছে কিন্তু দুই এখন কিতাপ বিক্ৰী হোৱা হলে ভাল লাগিলেহেঁতেন আৰু দুই এখন হৈছে চাগে কিন্তু আমি হুদামতেটো একেবাৰে নহল বুলি কৈছে আৰু পিকে চাগে কিতাপ এখন ল'ব খুব ধ্যান দি চাই আছে আৰু এফালে আমাৰ বাইদেৱে কাপোৰ বিক্ৰী কৰি আছে আৰু এখনতো একেবাৰে মানুহ নাই চক একদম খালি হৈ আছে কোনো মানুহে নাই তেওঁলোকে কিবা কিবি হিচাপ কৰি আছে যিজনে মানে দোকানখন আনিছে আৰু ইয়াত লগাইছেহি আৰু ইয়াত আহি দেখা পালো জুলনাখনত এজন মানুহ শুই পিনি পুৰা এনেকৈ জুকাই আছে কিন্তু গছজোপা কিন্তু মৰি যাব ইয়াত পুৰা জুকাইছে এতিয়া অলপ ওলাম আৰু এইফালে পোহৰটো আহিছে আৰু এতিয়া ইয়াৰ পৰা গুচি যাওঁ আৰু দেখাবলগীয়া একোৱে নাই বুলি মই ভাবো আৰু এইফালে এটা ঘৰ দেখা পাইছো আৰু সেই ঘৰটো কিনো দেখুৱাই দিওঁ আপোনালোকক আৰু লাইট এটা জ্বলি আছে সন্মুখতে পুৰা হেলোজন এটা চকুত ধৰিছে এই লাইটৰ পোহৰতে অকমান দেখাই দিছো নিজকে আৰু মানে আগত গলে আকৌ আন্ধাৰ হৈ যাব আছে এইফালে খানা চলি আছে এখন হোটেলৰ টাইপ গেষ্ট খাওঁ বুলি খাব পাৰিব কিন্তু আমি হোটেলত নোসোমাওঁ এইফালেদি সোমাব পাৰিব ওপৰলৈকে আছে ৰাস্তা আৰু এতিয়া তাৰ পৰা গুচি আহিলো আৰু টাউনত অকমান বজাৰ কৰিবলগীয়া আছিলে মানে আৰু এতিয়া তেলটো পুৰা পাইছো এইখিতে তেলটো ভৰাই লওঁ ফটাফট গৈ পিনি আসলে মোৰ গাড়ী নহয় পিকে আনিছে আৰু পিকে মানে কালি লৈ যাবগৈতো আৰু সেইভাবে মানে তেল আজিয়ে ভৰাই থৈ দিব আৰু এতিয়া তেল ভৰাই আছে মানে ফুল টেংকি কৰি আছে আৰু খানা পালোহি আৰু খানাত ৰাতি চেক কৰে নকৰে চাওঁচোন বাৰু চেকিং নাই আৰু এতিয়া এখন কাপোৰ দোকানত সোমালো পিকে বুলি এটা পেন্ট ল'ব জিন্স পেন্ট আৰু লগতে এখন চাদৰ মানে বিছনা চাদৰ এটা এই বজাৰ কৰি আছে আৰু এতিয়া বজাৰ কৰি হৈ গল আৰু এতিয়া মাংস ল'ব লাগে মাংস লৈ আছো টাউন আৰু এতিয়া মই পেহী ঘৰত সোমালো মই আছো আৰু লগতে পিকে আছে আৰু মানে মহ ওলাইছে আৰু মহৰ বিষয়ে আমি পাতি আছো মানে আৰু এনেকৈ যেতিয়া ওয়াল বিলাকৰ ৰং কৰি থিয়া থাকে না তাত মহ বিলাক মানে জিলিকো পৰে আৰু ঠাণ্ডা দিনতো মহ ওলাইছে আৰু এইটো পিকে চাই লওক মনে তাক কৈ দিছো আৰু ভিডিওটো ভাল পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু লগ পাম এটা নতুন ভিডিওত বাই বাই